जे जों नुबोदों जे बिटिसि क्रिएशन जानायनि उनावहाय नङा दालांनायनि उनावहाय जे कनसेप्ट अफ इजि मानि बेनो फैगासिनो दं जे जोङो नुनो मोनदों जे जोंना जे इयुननि जोंनि यां जेनेरेशनफ्रा जे इजि मानि कनसेप्टखौ नोगोद माने बिसोर मोनसे रिस्कि होनजायो रिस्कि कनसेप्ट बायदि लानानै थेवबो बिसोर फरायनाय बेफोरबायदिखौहाय बिसोर गोजानाव जानगाराव दोननानै जोंनि इजि मानिनि लामाखौ बिसोर नागिरगासिनो दं होमबा सारा बे इस्यु बे एड्रेसखौहाय ओमफ्राय लेस वर्क ओमफ्राय इजि मानि बे इस्युखौहाय माबायदि एड्रेस खालामगोन जुदि सारमोना सरकार दानो हायोब्ला इजि मानु आरो करापशन এই যে দুটা কুৱেশ্যনটো একদম একেলগে আহিছে ইজি মানি বুলি কোৱাৰ লগে লগে ইজিলি পইচা পোৱাটোতো সবেই বিচাৰে ময়ো বিচাৰোঁ আপুনিও বিচাৰে তো ইজি মানি মানে কৰাপশ্যন হ'ব নালাগে মানিটো যদি ইজিলি কামাব পাৰে সেইটোতো বেয়া কথা নহয় কিবা এটা কায়দা কৰি মানে ইজি মানি এটা হাৰ্ড ৱৰ্ক বুলি ক'ব না ইজি ৱৰ্ক বুলি ক'ব দিল্লী ইউনিভাৰ্চিটি নৰ্থ কেম্পাছৰ এৰিয়াত মানে আমাৰ গোৰ্খা ল'ৰাবিলাকে এই বিক্ৰী কৰে ম'ম' আৰু সেই ল'ৰাবিলাক উইকত চেঞ্জ হৈ থাকে এই উইকত অহাটো নেক্সট উইকত নাহে নেক্সট উইকত অহাটো নেক্সট উইকত নাহে তো মই তাতে যেতিয়া থাকোঁ আমাৰ বন্ধুবিলাকৰ ৰুমত মই এই ল'ৰাবিলাকক গধূলি কেতিয়াবা ওলালি চাই থাকোঁ কি যোৱাকালি ল'ৰাটো আজি নাই ম'ম' বিক্ৰী কৰা তো মই এদিন সুধিলোঁ এই দোকানীটো কি চেঞ্জ হৈ থাকে নেকি বুলি তো ইহঁতে চেঞ্জ হৈ থাকে বুলি কেনে তো তুমি কি সি কৈছে মই ষ্টুডেণ্ট মই কলেজ ইউনিভাৰ্চিটিত পঢ়ি আছোঁ তো মই 3 দিন কৰোঁ উইকত বেলেগে 3 দিন কৰে আৰু 3 দিনত সি 3000 কামাই লয় মানে তো 3 দিনত 3000 কামাই লয় আৰু সি নাহে মানে সি 2 উইকছৰ পিছত আহিব মানে তো ই এনেকুৱাই 6000 8000 কামাই পেলাই সি পঢ়ি আছে তো মাত্ৰ 2 আৱাৰ্ছ ডিউটি 2-3 আৱাৰ্ছ ডিউটি আৰু তো সেইটো এটা ইজি মানিৰ দৰে হয় ইজিলি কামাইছে সি বেছি কষ্ট দেখা নাপায় কিন্তু আমি যেটো মেইন কৰিছোঁ সেইটো কৰাপশ্যন মানে একো নকৰাকৈ পইচাটো খাৱা তো এতিয়া কৰাপশ্যন যেটো হৈছে ইজি মানি বুলি যেটো কৈছে সেইটো এটা মানে মাইণ্ডছেট সেইটো এটা কালচাৰ কৰাপশ্যনটো এটা কালচাৰ হয় তো সেই মাইণ্ডছেটটো আমি চেঞ্জ কৰিব লাগিব যেনেকৈ আমি মদ খাৱাটো চেঞ্জ কৰিব লাগে আমি গান কালচাৰটো চেঞ্জ কৰিব লাগে ভাইলেন্সটো চেঞ্জ কৰিব লাগে ঠিক তেনে ধৰণৰ কৰাপশ্যনটো এটা মাইণ্ডছেট হয় এটা কালচাৰ হয় তো এইটো মদ খাৱাটো যেনেকা এৰিব লাগে কৰাপশ্যন কৰাটো এৰিব লাগে মদ খাৱাত এজন মানুহ মৰি যাব কৰাপশ্যন কৰাত 1000 মানুহ মৰি যায় তো সেই কাৰণে এতিয়া কি হৈছে কি মদটো মানে খাই পেলাই শেষ কৰিব নোৱাৰে তো কৰাপশ্যনটো কৰি পেলাই শেষ কৰিব নোৱাৰে যদি এটা জেনেৰেশ্যন ওলাই যায় আমাৰ যে আমি কোনো কাৰণত কৰাপশ্যন নকৰোঁ তো কৰাপশ্যনটো বন্ধ হৈ যাব যদি আমি ঠিক কৰোঁ কি মই ইজি মানি নলম মানে যেনেকৈ নহওক মই ৱৰ্ক কৰিহে মই ল'ম আৰু আজিৰ দিনটো মানে ভাতটো মই এনে নাখাওঁ মানে অলপ হ'লেও ঝাৰু মাৰি পেলাই খাম টেবুলটো ইফালে নি হ'লেও খাম বা মাক মানে মই অলপ ছাপৰ্ট দি হ'লেও পানী অলপ আনি দি চাউল অলপ ধুই দি হ'লেও মই ভাতটো খাম এনেকা যদি এটা মাইণ্ডছেট ডেভেলপ কৰিব পাৰে তেতিয়া কৰাপশ্যনটো মানে বন্ধ হ'ব তো তথাপিতো কি হয় আমি যে যেটো কোৰ্স পঢ়ি আছোঁ হাই স্কুল হায়াৰ সেকেন্ডাৰী ডিগ্ৰী এই কোৰ্সবিলাকত এতিয়া কৰাপশ্যনবিলাক আনিব লাগে যেনেকৈ ভাইলেন্সটো আমি পঢ়িব লাগে কমিউনিটি কি ইউনিটিবিলাক আমি পঢ়িব লাগে নেশ্যনেল ইণ্টিগ্ৰিটি তেনেধৰণৰ কৰাপশ্যনটো এটা বিৰাট ডাঙৰ এটা ছাবজেক্ট হয় তো সেইটো এটা এতিয়া পঢ়িব লাগে এটা কোৰ্সত আনিব লাগে তো এইটো চেক কৰিবলৈ কি কৰিব অলপ গভৰ্নেন্সটো আনিব লাগিব যেটো আমি কৈ আছোঁ যে গভৰ্নেন্স কৰিব লাগে তাত বেছি কৰাপশ্যন নহ'ব কৰাপশ্যন একদম জিৰো নহ'ব কিন্তু কৰাপশ্যন অলপ কম হ'ব বা লাহে লাহে নহ'ব এটা হ'ল মাইণ্ডছেটটো ডেভেলপ কৰিব লাগিব আৰু এটা হ'ল গভৰ্নেন্সটো কৰিব লাগিব আৰু আমি ভাবি আছোঁ কি এতিয়া ইণ্ডিয়াত এজনে চিফ মিনিষ্টাৰ আছে যাৰ একো কি নাই ডিপাৰ্টমেণ্ট নাই সেইটো হ'ল অৰবিন্দ কেজৰিৱালৰ একো ডিপাৰ্টমেণ্ট নাই সি চিফ মিনিষ্টাৰ হয় কিন্তু তাৰ 40-50টা ডিপাৰ্টমেণ্টটো তাৰে হয় সব ডিপাৰ্টমেণ্টটো সিয়ে চাই থাকে মানে তাৰ এনে ডিপাৰ্টমেণ্ট নাই আমাৰ অসমবিলাকত যেতিয়া মন্ত্ৰী সভা বহে বিৰাট কাজিয়া হয় মই PW লাগে মই কিবা লাগে চিফ মিনিষ্টাৰক 15টা ৰাখি দিয়ে তো অৰবিন্দ কেজৰিৱালে এটাও ৰাখা নাই কিন্তু সি সব চাই থাকে তো ইয়াৰ অফিচত যেটো ঘৰ আছে ৰেচিডেন্স তাৰ ঘৰৰ ওচৰত বিৰাট লম্বা এটা ঘৰ আছে এই ঘৰত বিৰাট অফিচাৰ আছে ডিপাৰ্টমেণ্টাল কাম কৰা ইহঁতে কি কৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কামটো তাতে বহি কৰি থাকে এটো চেক কৰি থাকে কি হৈছে আজি কি হোৱা নাই তো আমাৰ ইয়াত কি কৰিব লাগিব এটা হ'ল আমি ভাবিছোঁ কি
আমাৰ 3082 ভিলেজ আছে এতিয়া এইখিনি আমি ইণ্টাৰনেটেদি কানেক্ট কৰিব লাগিব আমাৰ অফিচটো মানে কি হয় একদম সাৰ্কেল অফিচৰ পৰা লৈ পেলাই BTCৰ সেক্ৰেটাৰিয়েটলৈকে BTRৰ আমি ই গভৰ্নেন্সটো কৰিব লাগিব আৰু তাত মানে ট্ৰেছ কৰিব পৰা ট্ৰেক কৰিব পৰা এটা ব্যৱস্থা ৰাখিব লাগিব যেনেকৈ আমি এয়াৰপৰ্টত গ'লে কোনটো ফ্লাইট এৰাইভেল কোনটো ফ্লাইট ডিপাৰ্চাৰ দি থাকে আমাৰ ফাইলবিলাক তেনেকৈ ওলাব লাগিব যে মানুহজনে থিয়া দি দেখো পাব লাগিব কি অমুক ডিপাৰ্টমেণ্টৰ অমুক নাম্বাৰ ফাইলটো এনেকা মুভ হৈ আছে ৰেজিষ্ট্ৰেশ্যন হয় অমুক ডিপাৰ্টমেণ্টৰ ফাইলটো অমুক এনেকা মুভ হৈ আছে আৰু শিৱৰ টেবুলতো বহি কম্পিউটাৰত ক্লিক কৰিলে কি গম পাব লাগিব কি আজি 10টা ফাইল আমাৰ অফিচত আহিছে 10টা ফাইল আমাৰ ওলাই গৈছে আৰু এটা গম পাব লাগিব কি 10টা ফাইল 10 দিন আগত সোমাইছিলে অমুক ডিপাৰ্টমেণ্টত কিন্তু ফাইলটো ফাঁচি আছে তো কিয় ফাঁচি আছে এইটো ইনকুৱাৰী কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব তো আমি যদি কৰিম বুলি কয় এইটো চেক কৰিব পাৰে কিন্তু ইয়াৰ মাজতো কৰাপশ্যনটো ডিফাৰেণ্ট লেভেলত হ'ব মই এইটো গভৰ্নেন্সত মই কৈছোঁ কিন্তু ডিফাৰেণ্ট লেভেলত হ'ব এতিয়া যেনেকৈ PDSত হৈছে PDSত এতিয়া কি হৈছে কি যোৱা 30 মাহৰ আমাৰ কণ্ট্ৰল দোকানী আৰু কি হয় এইটো ক্ষমাবাই ইহঁতৰ TCটো পোৱা নাই ট্ৰেভেলিং আৰু কমিশ্যন ট্ৰেন্সপৰ্টেশ্যন এণ্ড কমিশ্যনটো পোৱা নাই এইটো 75 crore হয় আমি হিচাপ কৰিছোঁ আৰু তেখেতসকলে আমাক দিছে তো আজি PDSতো ইমান ডাঙৰ যদি কেলেংকাৰী হয় এইটো মানৱতাত মানে মানুহবিলাকৰ একো নাই কণ্ট্ৰল দোকানী এজনে 1 টকা পইচা পায় 1 কুইণ্টেলত ইটো দিয়ে সি কাম চলাই লয় তো ইটো পইচাটো খাই থৈছে তো সিটো এটা ডাঙৰ এটা মাইণ্ডছেট হয় তো সেই কাৰণে কৰাপশ্যনটো এনেকুৱা এটা বেমাৰ যিটো নেকি বাকী বেমাৰৰ নিচিনা মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ এইটো মানে একবাৰ সোমাই গ'লে মাইণ্ডটো কৰাপ হৈ গ'লে আৰু সেইটো ওলোৱাটো বহুত কঠিন হয় তো সেই কাৰণে এটা কি হয় এতিয়া মোদী ডাঙৰীয়া এতিয়া কৈছে মোদী ডাঙৰীয়া কৈছে না খাওঁগা না খানে দুংগা কিন্তু খাইটো আছে মানুহবিলাকে তো সেইটো একবাৰ কৈ পেলাই চেক কৰিব নোৱাৰে কিন্তু ইয়াৰ কাৰণে কাম কৰিব লাগিব মই এটা বিশ্বাস কৰোঁ যদি আমাৰ কোনোবা চিফ ডেপুটি চিফ বিলাক নিজৰ একদম মানে চুকিদাৰলৈকে ক্লাৰ্কলৈকে যদি এটা ঠিক মানে কমিউনিকেশ্যনটো ৰাখে তেতিয়াও অলপ চেক হ'ব কাৰণ আমি যে দেখা নাপাওঁ কি আমাৰ ডাঙৰ ডাঙৰ নেতাবিলাকে সৰু সৰুৰ লগত কথা নাপাতে ক'ত কি হৈছে অলপ অফিচত যাই নাচায় 5 বছৰ 10 বছৰ গুচি যায় মন্ত্ৰী হৈ নিজৰ তলৰ মানুহবিলাকক চিনিয়ে নাপায় এইটো এটা টিম ৱৰ্ক হয় তো সেইবিলাক মোদী ডাঙৰীয়াই কৰিছিলে যে টিম ইণ্ডিয়া বনাইছিলে চিফ মিনিষ্টাৰবিলাক লৈ পেলাই কিবা লৈ কামবিলাক হোৱা নাই মই বিশ্বাস কৰোঁ যদি চিফ মিনিষ্টাৰে যাই পেলাই যদি চাহ দোকানত সোমায় আৰু চাহ দোকানৰ সন্মুখত নোসোমাই পেলাই একদম চাহ দোকানৰ পিছফালে যায় গিলাচটো কেনেকৈ ধুই সেইটো যদি এদিন চাই দিয়ে বাকী দোকানীবিলাক ভাল গিলাচ ধুব তো আমাৰ বেমাৰ নহ'ব তো সেইটো একদিন কৰিব পাৰে সদায় কৰিব নালাগে এদিনটো কৰিব পাৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কি আছে এক্সিকিউটিভ যেটো আছে কি এক্সিকিউটিভ এক্সিকিউটিভ মেম্বাৰে যাই পেলাই এদিন চাব পাৰে কি ইঞ্জিনিয়াৰ অফিচত কি হৈ আছে সময়ত অফিচত আহিছে নে নাই তো এই কামবিলাক কৰিলে বহুত চেক হ'ব কিন্তু আমি যেটো কালচাৰ দেখিবলৈ পাইছোঁ VIP কালচাৰ একবাৰ এক্সিকিউটিভ মেম্বাৰ হ'ল আৰামছে অফিচত বহি গ'ল আৰু লেফ্ট ৰাইট একো নাই তো সেই কাৰণে আজি সব আনৰুলি আনচিষ্টেমেটিক কৰাপশ্যন এইবিলাক হৈছে মানে তো সেইটো মানে এটা বেমাৰ হয় এইটো সবে মিলি পেলাই আমি ফাইট কৰিব লাগিব আৰু মই বিশ্বাস কৰোঁ কি আমি যদি সবে কৰাপশ্যন নকৰোঁ বুলি ক'লে আমাক কোনো মানে এই ডিঙিত ধৰি পেলাই ক'ব নোৱাৰে কি কৰাপশ্যন কৰ তো আমিয়ে কৰাপশ্যনটো কৰি আছোঁ সেইকাৰণে এটা জেনেৰেশ্যন আহিব লাগিব আমি সবে মিলি পেলাই কৰাপশ্যন নকৰোঁ কৰিবও নিদিওঁ আমি সেই বস্তুটো ঠিক কৰিব লাগিব নহ'লে এতিয়া চাকৰিৰ ক্ষেত্ৰত মানে যিজনে ভাল MA পাছ কৰিলে সি চাকৰি নাপালে যোনে মানে কেনেকৈ পাছ কৰিছে কোনো নাজানে কিন্তু সি 10 লাখ দিব পাৰে সেইটো চাকৰিটো পাই গ'ল তো আৰু ইফালে কি হ'ল স্কুলত মাষ্টৰটো লৈ ল'লে চাকৰি ইফালে ষ্টুডেণ্টক পঢ়াব নোৱাৰে এতিয়া আসামৰ যেটো সেন্সাস ইয়াত আহিছে 55% টিচাৰ আৰ নট হেপি উইথ देयर জব টিচাৰে নিজৰ জবটো লৈ হেপি নহয় বলে তো এই হেপি নোহোৱা মানুহজন যদি জবত থাকে ই ষ্টুডেণ্টক কি পঢ়াব ই কলেজতে হওক বা স্কুলতে হওক তো সেই কাৰণে আমাৰ বহুত মানে সিস্টেমটোত গণ্ডগোল আছে এটো আমি চাব লাগিব মোৰ কোৱেশ্চনটো হ'ল স্যাৰ যোৱা 17 বছৰত হয়তো আমাৰ BPFৰ দ্বাৰা যিখিনি চৰকাৰ কৰি গ'ল এই চৰকাৰৰ ৰাজত্বকালত ৰাইজৰ অসন্তুষ্টি হৈ এইবাৰ আপোনাৰ দ্বাৰা এটা BTR চৰকাৰ গঠন কৰিবলৈ লৈছে এই ক্ষেত্ৰত আপুনি ৰাইজৰ সপোন কিমানখিনি বাস্তৱত পৰিণত কৰিব পাৰিব দ্বিতীয়ত মোৰ কথা হ'ল আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লকৰ অন্তৰ্গত আমাৰ সংখ্যালঘু এলেকাৰ আমাৰ জনসাধাৰণৰ ওপৰত আপোনাৰ কি আস্থা থাকিব বা আপোনাৰ আমাৰ হৈ আপুনি কি আপোনাৰ করণীয় কি থাকিব
3 নম্বৰত এটা মোৰ প্ৰশ্ন হ'ল ছাৰ, আমাৰ জোৰামাৰী, হেকাইপাৰা, জালিয়াপাৰা আদি এলেকা আমাৰ সংখ্যালঘু সম্প্ৰদায়সকলে ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ বহু আগৰে পৰাই তাত বসতি কৰি আহিছে। কিন্তু যোৱা 16 চনত আমি দেখিবলৈ পাইছিলোঁ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, এইটোৰ দ্বাৰাই আমাৰ ইয়াত নোটিছ জাৰি কৰিছিল যে 1,11,276 বিঘা 2 কটা 4 লচা মাটিত অবৈধভাৱে মানে কিছুমান আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে মানে এইবিলাক মানে বসতি কৰি আহিছে। তাৰ কাৰণে এইবিলাকক তাৰ পৰা উচ্ছেদ কৰিব লাগে বুলি এইবিলাক বহুকেইবাৰ নোটিছ জাৰিও কৰিছিল। এই ক্ষেত্ৰত হয়তো এইবিলাক যাতে পৰৱৰ্তী আপোনাৰ ৰাজত্ব হয়, আপুনি যদি এইবাৰ চৰকাৰত আহে হয়তো আপোনাৰ ৰাজত্ব কালত হয়তো এইখিনি যাতে আমি এই প্ৰব্লেমৰ পৰা যাতে আমি সলিউশ্যন পাওঁ, তাৰ কাৰণে এইটো আপুনি চৰকাৰত আহিলে আপোনাৰ কৰণীয় হ'ব। আমাৰ এখেতে সুধিছে কি মানুহবিলাকৰ আশা আকাংক্ষাটো কেনেকৈ পূৰণ কৰিব। আশা আকাংক্ষাটো বিৰাট ডাঙৰ বস্তু, এস্পিৰেশ্যনটো সেইটোতো কোনো লিমিট নাই মানে এতিয়া আমাক সুধিছে কি আপোনালোকে আৰু বদলেণ্ড নিবিচাৰিব নেকি, আপোনালোকে অমুক কৰিব নেকি, অমুক নকৰিব নেকি। সেইটো মানে এই যে এস্পিৰেশ্যন বস্তুটো সেইটো কোনো লিমিট দিব নোৱাৰে। না সেইটো হিন্দুক পাৰিব, না মুছলিমক পাৰিব, না বড়োক পাৰিব, না আদিবাসীক পাৰিব। ডেভেলপমেণ্টটো নেভাৰ এণ্ডিং প্ৰচেছ। আজি যদি আমি গোটেই বড়োলেণ্ডত আপুনি বড়োৰ হওক, অসমীয়াৰ হওক, মুছলমানৰ বিৰাট 5 বিল্ডিং বনাই দিলেও আৰু বেলেগ এটা এস্পিৰেশ্যন আহিব। চ' আপুনি কাৰোবাৰ এস্পিৰেশ্যনটো কোনোদিন ফুলফিল কৰিব নোৱাৰে। আপুনি ভাবিবও নালাগে কি মই তাৰ এস্পিৰেশ্যনটো ফুলফিল কৰিম, কাৰণ মানুহৰ তাত এটা বস্তু আছে, সেইটো হ'ল লভ, গ্ৰেডিনেছ। এইকাৰণে মহাত্মা গান্ধীয়ে কৈছে মানে দেয়াৰ ইজ এনাফ ফৰ ইউৰ নিড বাট নট ফৰ ইউৰ গ্ৰেড। আপুনি কিবা যদি লাগে ৰুটি কাপৰা মকান এইটো পাই যাব, উশাহ ল'বৰ কাৰণে হাৱা পাই যাব, খাবৰ কাৰণে পানী পাই যাব, ভাত পাই যাব কিন্তু আপোনাৰ যেতিয়া লোভটো বেছি হ'ব কি মোক 1000 কৰোৰ লাগে, 1000 পালি 2000 কৰোৰ লাগে, 2000 পালি 10,000 কৰোৰ লাগে, এই বস্তুটো আপুনি কেতিয়াও মানে বন্ধ কৰিব নোৱাৰে। বাট আপুনি যিটো খুজিছে এইটো আপুনি সোধা নাই, আপুনি সুধিছে কি কমিউনিটিবিলাক কেনেকৈ হেপিলি ৰাখিব পাৰে, এটলিষ্ট ডিগনিটি, আইডেণ্টিটি, কালচাৰটো দি পেলাই, ছিকিউৰিটিটো দি পেলাই কেনেকৈ ৰাখিব পাৰে সেইটো আপুনি সুধিছে। তো ইয়াৰ কাৰণে আমি এজেণ্ডা বনাইছোঁ। আমাৰ ফাৰ্ষ্ট এজেণ্ডাটোৱে হ'ব কি আমি কমিউনিটি হেপিনেছটো কেনেকৈ এনচিয়ৰ কৰিম। মই 3 মাহত আগতে মই বড়ো আছিলোঁ কাৰণ কি বড়ো মুভমেণ্টত বেছি টাইম দিছিলোঁ কাৰণে কি মই বহুত বস্তু অলপ বুজি পোৱাত অলপ কম হৈছিলে, কিন্তু এই 3 মাহত মই ঘূৰি মেমৰেণ্ডাম লৈ কমপ্লেইন কিবা কিবি শুনি মই যিটো এক্সপিৰিয়েঞ্চ হ'ল জানিলোঁ কি কোনো কমিউনিটি হেপী নহয়, বড়োবিলাকো হেপী নহয়, কোনো হেপী নহয়। গভৰ্নেন্সত লৈ পেলাই, ছিষ্টেমক লৈ পেলাই, শাসনক লৈ পেলাই কোনো হেপী নহয়। তো এতিয়া শাসনত থকা মানুহবিলাকৰ ফাৰ্ষ্ট কামটো হ'ব কি আপোনাক হেপী কৰিব লাগে। 100%টো নোৱাৰে, 50% হেপী কৰিব লাগে। এতিয়া আমাৰ ওচৰত থকা সৰু এটা কাণ্ট্ৰি ভূটান, ইহঁতৰ মানে গ্ৰছ নেশ্যনেল হেপিনেছ যিটো ইণ্ডেক্স ভূটানে ফাৰ্ষ্ট বনাইছে ৱৰ্ল্ডত, তাৰপিছতহে বেলেগ কাণ্ট্ৰিবিলাক বনাইছে তো যদি ভূটানে এনেকুৱা চিন্তা কৰিব পাৰে আমি কিয় নোৱাৰোঁ। আমিতো ভূটানৰ নাইবাৰ, যোৱা 17 বছৰত শাসন কৰা মানুহবিলাকো ভূটানৰ লগত পাৰ্টি কৰি আছিলে, ইণ্ডো ভূটান বৰ্ডাৰ মানে পাৰ্টি কৰি থাকে বছৰি বছৰি, ইহঁতে আমাক কিবা দিয়ে, আমি ইহঁতক কিবা দিওঁ, নাচ গান কৰি মদ তদ খাই নাচি আহে। কি আমাৰ এই চিন্তাবিলাক ভূটানৰ পৰা আমি হায়াৰ কৰিব লাগিব। এডুকেশ্যনটো ইহঁতৰ 12 ষ্টেণ্ডাৰ্ডলৈকে কম্পালচৰি, আমাৰ মাত্ৰ ক্লাছ 8লৈকে কম্পালচৰি আছিলে। সেইকাৰণে ক্লাছ 8ৰ পিছত ল'ৰা ছোৱালীয়ে আচল পঢ়াটোতো ক্লাছ 8ৰ পিছতহে, মেট্ৰিক পাছ কৰি ছায়েন্সত পঢ়িব, আৰ্টছত পঢ়িব, কমাৰ্চত পঢ়িব, তাৰ পিছতে সি কেৰিয়াৰ এটা চিলেক্ট কৰিব। আমাৰ ক্লাছ 8তে এৰি দিয়ে, তাৰ কাৰণে ড্ৰপ আউট হৈ যায়, ভাল কেৰিয়াৰ এটা ল'ব নোৱাৰে। তো ভূটানৰ পৰা আমাৰ বহুত শিকিব লগা আছে। এই কাৰণে কি আপোনাৰ যিটো এস্পিৰেশ্যন এইটো আপুনি আৰু মই লগ লাগি কৰিব লাগিব। সেইকাৰণে আজি এটা নতুন এটা ইনষ্টিটিউট আৰম্ভ হৈছে, এইটো বড়োলেণ্ড ইনষ্টিটিউট অফ পলিচি ৰিচাৰ্চ এণ্ড একশ্যন বুলি পেলাই। সেইটো মানে ষ্টাডি কৰিব কি কেনেকৈ মানুহবিলাকৰ মানে নিডছটো আৰু যিটো মানে ডিগনিটিটো, ছিকিউৰিটি এছপেক্টটো, বেলেগ বেলেগ এছপেক্টটো কেনেকৈ মানে এড্ৰেছ কৰিব পৰা যায়, এইটো ৰিচাৰ্চটো আৰম্ভ হ'ব। ইয়াত মানে আমাৰ ৰাজু ডাঙৰীয়া আৰু বহুত ইউথছবিলাক আছে, আমাৰ যিখিনি ইউথছ আছে সব আদিবাসী মাইনৰিটি, কোনোবা MSW কৰিছে, MBA কৰিছে, তেনেকুৱা ল'ৰাবিলাক জমা হৈছে একেলগে। মই জাষ্ট অলপ মানে তাত পিছৰ ফালৰ পৰা অলপ হাৱা দি আছোঁ।
সো সবে মিলি পেলাই আমি ওলাব বিচাৰিছোঁ কি অহাকালি সঁচাকৈ UPPL চৰকাৰ আহিলে আমিও যাতে 17 বছৰ এইটো কৰিম নহয় আগতে আমাৰ এজেণ্ডা তৈয়াৰ হৈ যায় সেইকাৰণে এই ইনষ্টিটিউটটো বনোৱা হৈছে তো সেইকাৰণে কমিউনিটি এছপিৰেশ্যনটো আমি চাম বিনিफ्राय ইউনিটিनि खोथा सानदों ইউনিটিয়া থ্ৰু একশ্যন ইউনিটিৰ প্ৰশ্ন কৰিছে কি আমাৰ মাজত সমন্বয় কেনেকৈ আহিব প্ৰথম কথা হ'ল বড়োৰ মাজত ইউনিটি আছে না নাই বড়োৰ মাজত ইউনিটি আছে না নাই বড়োৰ মাজতো ইউনিটি নাই বেলেগে আমাক কয় আপোনালোকে এক হওক আৰু আমাৰ ল'ৰাবিলাক বিচাৰিছে কি বেলেগ জনগোষ্ঠীৰ লগত আমাৰ ইউনিটিটো হ'ব লাগে আৰু আমাৰ ল'ৰাই কোনোবা বিচৰা নাই কি বেলেগ মানুহৰ লগত ইউনিটি হ'ব নালাগে মানে আৰু বেলেগ জনগোষ্ঠীৰ কোনোবা জনগোষ্ঠীৰ বিচাৰিছে কি বড়োবিলাকৰ লগত ইউনিটি হ'ব নালাগে এনেকুৱা কথাবিলাক চলি থাকে এদিনাখন ৰাতিপুৱা মই এটা গাঁৱৰ পৰা আনটো গাঁৱলৈ খোজকাঢ়ি গৈ আছিলোঁ তাত এটা অংগনবাদী চেণ্টাৰ আছে অংগনবাদী চেণ্টাৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক আহে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাক যিটো আহে সেই অংগনবাদী চেণ্টাৰ স্কুলত এজন মাকে মানে নিজৰ পোৱালিটো থ'বলৈ গৈছে চলিটো তো থ'বলৈ যোৱা সময়ত চলিটো বিৰাট কান্দিছে মানে স্কুলত নাযায় অংগনবাদী চেণ্টাৰত নাযায় তো মই দেখিলোঁ মই ওচৰত গৈ সুধিলোঁ কি এই মাকে মানে পিটি আছে লাঠি লৈ পেলাই কিয় নাযায় অংগনবাদী চেণ্টাৰত তো চলিটো বহুত কান্দি আছে তো মই মাকক সুধিলোঁ যে আপুনি কিয় মানে পিটি আছে মাৰি আছে চলিটো কি হৈছে তো সি কৈছে কি অংগনবাদী চেণ্টাৰত নাযায় এইকাৰণে মই মাৰি আছোঁ তো মই মাকক ক'লোঁ কি আপুনি বেয়া নাপায় যদি মই স্কুলত থৈ যাম ইফালে মই সদায় ৱাক কৰোঁ তো মই চলিটো লৈ গ'লোঁ লৈ যোৱা সময়ত মই এই চলিটোক সুধিলোঁ যে তুমি কিয় কান্দি আছা অংগনবাদী চেণ্টাৰত কিয় নাযা তো মোক চলিটো কৈছে কি এটা কমিউনিটিৰ মহিলা আছে মই নামটো নকওঁ এইটো মানে সি নামটো কৈছে এক্স মহিলাবিলাক আছে এইকাৰণে মই ভয় কৰিছোঁ বুলি কৈছে মই কৈছোঁ কি এক্স মহিলাবিলাকক তুমি কিয় ভয় কৰিছা মই তাক লৈ গ'লোঁ লৈ যাই পেলাই স্কুলৰ একদম সন্মুখত এক্স মহিলাবিলাক থিয় হৈ আছে তো মই ক'লোঁ মাত দিলোঁ ইটো চাচোন এক্স মহিলাবিলাক তোমাৰ মাৰ নিচিনা হয় না নহয় বুলি কেনে মই কৈছোঁ বাইদেউ ছোৱালীটোক মাত দিয়াচোন এইটো মাত দিছে মাইনা বুলি মাত দিছে তো মই আজিৰ পৰা ভয় নকৰিবা এক্স মহিলাবিলাকো তোমাৰ মাৰ নিচিনাই বুলি কেনে তো তাৰপিছত মই অংগনবাদী চেণ্টাৰত থৈ গুচি গ'লোঁ এই যে কনফ্লিক্ট যিটো চাইক'লজি আদিবাসী দুটা বড়ো মাৰিলে বড়োই দুটা আদিবাসী মাৰিলে মুছলমান দুটা বড়ো মাৰিলে বড়ো দুটা মুছলমান মাৰিলে এই যে কনফ্লিক্ট এই কনফ্লিক্টটো দুটা জেনেৰেশ্যনলৈকে যায় মানে এতিয়া মোৰ দেউতাক মাৰিছে কোনোবাই মোৰ ল'ৰাটো যেতিয়া সুধিব যে গ্ৰেণ্ডফাদাৰৰ কি হৈছে তো মই ক'ম যে উগ্ৰপন্থী মাৰিছে এক্স উগ্ৰপন্থী তো মোৰ ল'ৰাটো গম পাই গ'ল কি মোৰ দেউতাক এক্স উগ্ৰপন্থী মাৰিছে আৰু তাৰ যেতিয়া ল'ৰা হ'ব ছোৱালী হ'ব ই সুধিব যে মোৰ গ্ৰেণ্ডফাদাৰ ক'ত তো তেতিয়া ক'ব বেমাৰ হৈ মৰিছে তেতিয়াহে এইটো খতম হ'ব তো আমাৰ ইয়াত কি হৈছে এতিয়া এই যে খতম এইটো ফিনিছ কৰিব লাগে ইয়াৰ কাৰণে কোনো কাম কৰা নাই তো ইউনিটিটো আমি বিচাৰিছোঁ হয় এতিয়া ৱৰ্ল্ডত দুটা কথাই সবচে ডাঙৰ হৈছে পিচ এণ্ড ইউনিটি মানুহবিলাকে কৰোৰ কৰোৰ টকা পইচা খৰচ কৰি UN-ত মিটিং পাতিছে দুটা কাণ্ট্ৰিৰ লগত সামিট কৰিছে কিবা কিবি কৰিছে কিন্তু ইউনিটি আনিব পৰা নাই আৰু পিচ আনিব পৰা নাই তো সেইকাৰণে আমি কি হয় এইটো হাৰ্ডৰ পৰা এপ্ৰ'চ কৰিব লাগিব আৰু ইউনিটিটো আহিব থ্ৰু একশ্যন এণ্ড এক্টিভিটি আমি যিটো ভুল কৰিলোঁ আমি চৰি ক'ব লাগিব আৰু চৰি কোৱাৰ লগে লগে আমি তেখেতৰ কাৰণে দুটা ভাল কাম কৰিও দিব লাগিব এতিয়া মই এইটো ইলেকশ্যনত মানে আমাৰ এজন ভাইয়ে সুধিছে কি আপুনি এইটো কমপ্লেইন কৰিছে এইটো কৰিছে কি আপুনি কেনেকৈ ভোট পাব এইটো ইলেকশ্যনত মই ভোট নাপাবও পাৰোঁ কাৰণ মই চবৰে ঘৰে ঘৰে যাই পেলাই কাণত ক'ব নোৱাৰিম কি দাদা মই এইটো কাম কৰিছোঁ এইটো কাম কৰিম ভাই এইটো কাম কৰিম মই যদি তাক এটা কথা ক'ম মোৰ এগেইনষ্টত 10টা কথা আৰু কোনোবাই ক'ব তো সি যদি বুজি নাপায় মই তাৰ ভোটটো নাপাম কিন্তু মোৰ সি বুলি মোৰ ভোটটো মোৰ টাৰ্গেট নহয় কি মোৰ তাৰ মনটো জয় কৰিব লাগে তো এইটো ইলেকশ্যনত যদি মই যদি জিকিবও নোৱাৰোঁ মই কামটো কৰিব লাগিব কাৰণ এইটো মই অকলেৰ কাৰণে কৰা নাই মই জনগোষ্ঠীবিলাকৰ কাৰণে কৰিছোঁ মই যিটো কমিউনিটিৰ পৰা আহিছোঁ সেই কমিউনিটি যদি কোনোবা বেয়া পাইছে এইটো ঠিক কৰাটো মোৰ ৰেছপনচিবিলিটি আৰু আপোনাৰ কমিউনিটিটো কোনোবা বেয়া পাইছে এইটো ঠিক কৰাটো আপোনাৰ ৰেছপনচিবিলিটি কাৰণ সেইটো আপুনি কৰা নাই ময়ো কৰা নাই বাট মোৰ কমিউনিটি কৰা মানে মই কৰিছোঁ আপোনাৰ কমিউনিটি কৰা মানে আপুনি কৰিছে আৰু আমি কি হৈছে এতিয়া জানা বুজা মানুহবিলাক নিজকে স্কেপ কৰে মই কৰা নাই আলফাহে কৰিছে মই কৰা নাই NDBহে কৰিছে মই কৰা নাই জেহাদীবিলাকে কৰিছে মই কৰা নাই কোব্ৰাহে কৰিছে বিৰছাহে কৰিছে বিৰছা ক'ৰ পৰা জন্ম হ'ল NDB ক'ৰ পৰা জন্ম হ'ল আলফা ক'ৰ পৰা জন্ম হ'ল আমাৰ সমাজৰ পৰাই জন্ম হৈছে সমাজৰ পৰাই জন্ম হৈছে জেহাদীও সমাজৰ পৰাই জন্ম হৈছে
তো সেই বস্তুটো আমি কি কৰিব লাগিব একদম ডিপলি আণ্ডাৰষ্টেণ্ড কৰিব লাগিব আৰু ইউনিটিটো মই ক'ব বিচাৰিছোঁ এইটো থ্ৰু একশ্যনে হ'ব এক্টিভিটিহে হ'ব মানে লেকচাৰেদি নহ'ব আমি চবেই এইটো ইজিলি ক'ব পাৰোঁ কি ইউনিটি লাগে বাট আপুনি 5টা কাম কৰি দেখাব লাগিব যিটো কনভিন্স কৰিব কি সঁচা ই মানে আমাৰ কাৰণে কাম কৰিব মোক যিটো মানে কোৱা হৈছে কি এইটো আপুনি কৰিছে কিন্তু ময়ো ফাৰ্ষ্ট ব্লাডটো কোনোবা এক্স মহিলাৰ কাৰণে দিছোঁ বুঢ়ী মানুহ এজন যিটো মোৰ কমিউনিটিৰ নহয় আজিৰ পৰা 15 বছৰ আগত মোক নাৰ্ছে সুধিছে কি আপুনি কি হয় মই কৈছোঁ একো নহয় তো ব্লাডটো কিয় দিছে মই কৈছোঁ বেমাৰ হৈছে মৰিব বিচাৰিছে এইকাৰণে ব্লাডটো মই ডনেট কৰিছোঁ তো এই বস্তুবিলাক এটা এটা কৈ পেলাই আমি চাফাই দিব নোৱাৰিব তো সেইকাৰণে আমি এই ইউনিটিটো মানে সবে ইউনিটিৰ কাৰণে কাম কৰিব লাগিব তেতিয়াহে আমাৰ ইউনিটিটো আহিব ইউনিটিটো বহুত ডাঙৰ কথা কিন্তু ইয়াৰ কাৰণে আমাৰ এইটো ইয়ং জেনেৰেশ্যন ল'ৰা ছোৱালীবিলাকে বেলেগ জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ লগত মিলিব লাগিব আৰু বেলেগ জনগোষ্ঠীৰ ল'ৰা ছোৱালীও আমাৰ লগত মিলিব লাগিব তেতিয়াহে মানে ইউনিটিটো আহিব আৰু ইউনিটিটো আহিলে আমাৰ বাকী কামখিনি ইজি হ'ব কাৰণ কমপ্লেইনিং এণ্ড ক্ৰিটিচাইজিং ইচ আদাৰ সেইটো আমাকো কেতিয়াবা বহুত ক্ষতি কৰে তো সেইকাৰণে ইউনিটিটো বহুত ডাঙৰ কথা বুলি মই ভাবোঁ এইটো থ্ৰু একশ্যনে হ'ব সাধারণ সলিউশন লাগানো নাগিরবেন যে जोंनावहाय प्लेन एनफोर्समेन्ट जागासिनो दङ जोङो बायदि बायदि अर्गानाइजेसना PIL RTI होनानै लिस 4 lakhs 4 लाख बिगा प्लेनानो जोंना एनफोर्समेन्ट जानानै दं होननानै जों मिथिनो मोनो दा सारमोनहा बेबायदि इस्युसफोरखौ माबायदि सल्भ खालामगोन नैबे गोदान रिपर्टनि गेजेरजों ओमफ्राय जुदि प्लेन एनफोर्समेन्टआवहाय मानोना आं दिनै जों नुनाय बायदिबा जेला एनफोर्समेन्ट खालामनायखौहाय लिगेलि थांबाबो होखारनो थाखाय नङाबा बेखौहाय खालि खालामफिननो गोब्राब जायो दा आं बेखौनो सोंनो नागिरदों जे बेफोरबायदि जाथायफोरनि जेंनाफोरनि थाखाय सारमोनहा माबायदि सलिउसन खालामनो नागिरदों माबायदि माबा मोनसे लादों आरो लामाफोर लादों 4 लाख बिगा हाया एनक्रोचमेन्ट जादों बेखौ बोरै होबथागोन बियो लेन्ड पलिसिनि सायाव सोनारो आरो दासिम जोङो जोंनि एरियानि खोथाखौ लानानै रायलायदो नाथाय आसाम एज ए होल हाखौ प्रटेक्शन होनो हायाखै आरो माने इन्डियायाबो मालाबा मालाबा हायाखै चाइनाया एनक्रोच खालामदों सोरबा एनक्रोच खालामदों दा बे मोनसे नेशननि सायाव सोनारो आरो नेशननि पलिसिनि सायाव सोनारो जोंनियाव रेभिनिउ डिपार्टमेन्टआ दङ नाथाय रेभिनिउ डिपार्टमेन्टआ हारसिंनो खामानिखौ मावजोबनो हाया बेजों लोगोसे नोंनो पुलिस नांगोन आरो गोबां माखासे एजेन्सिसफोरखौ नांगोन जेरावनोखि नों खामानि मावनो हानायनि थाखाय दा बिनि गेजेरजोंनो जोंनियाव जिखिनि लेन्ड पलिसि दङ 1886 लेन्ड रेभिनिउ रेगुलेशन एक्ट बेखौ प्रपारलि बियो इमप्लिमेन्ट जायाखै आरो बिनि थाखायनो दिनै बेबायदि जादों दा बेवहाय जेफोर केटेगरिनि जोंनियाव हा दङ बै केटेगरिनि हाफोरखौ जेरैबायदि नांगौ ओरैबायदि प्रटेक्शननि जि पलिसि बियो गोदोनिफ्रायनो जाबोआखै आरो बिनो दा फैनानै बिराद गिदिर मोनसे कनफ्लिक्टनि मोनसे रिजन दिनै जाफैदों आरो दा बेनिखायनो जोङो बेखौ कनफ्लिक्टनि रिजन जाफैबाय होननानैथ' नागारजाया मानोना जोंहा बेवहाय फैबाय थानाय समाव जुगे जुगे संसार जानांगौ दा बेनिखायनो दायो गोदान गोदान जि लेन्ड पलिसि बानायदों दा बेवहाय जोंनि राइट्सआ जोंनि अधिकारा बोरै माने थायो बेखौ जोङो नोजोर होदों आरो आसाम नाङै दायो हरिशंकर ब्रह्मआ जि मोनसे लेन्ड पलिसि बानायदों बेवहाय माखासे गोरोन्थि जादों आरो बेखौ जोङो जोंनिफ्राय माखासे सोदांनो थाखाय खावलायदों जाहाथे जोंनि हाया रैखाथि मोनो आरो बिनि अनगायै दा जोंहा जिहेतु लेजिस्लेटिभ काउन्सिल जोंनियाव रेभिनिउ डिपार्टमेन्टखौबो होनाय दङ नाथाय डिसिआ जोंनियाव गैयामोन जायनोखि हा हुनि ट्रेन्सफार रेजिस्ट्रेसन खालामनाय बायदिसिनाफोरखौ खालामो दा बिटिआरआव जोङो डिसिखौ मोननो हाबाय जोङो डिसिखौ बाहायनो हासिगोन दा बेवहाय जों मोनसे खामानि मावनो हायो जे लेन्ड इउज पलिसि होननाय मोनसे गोदान पलिसि लाबोनो हायो दा बेवहाय बबे बबे लेन्डखौ जों हायाव आबाद मावनायाव बाहायगोन बबेखौ फरेस्ट बानायगोन बबेखौ जोङो वाटार बडि बानायगोन बे गासैखौबो जोङो बानायनो हायो दा बेनिखायनो जोङो माने बेखौ जेबो माने मा होनो इखौ साननो गोनां गैया जोङो बेखौ मावनो हायो नाथाय मावग्राफ्रा बेखौ खोब मावनो थाखाय मोनसे मा होनो इखौ गोसो थानांगोन दा नैबे 19 बोसोराव खुनु रुल बानायाखिसै खुनु रुल फ्रेम खालामाखिसै नंखायनो नैबे 4 लाखल' नङा आरो गोबां आरो बेराफारसेथिं जिखिना फरेस्ट लेन्डआव थानो मोनो फरेस्ट डुवेलार्स एक्ट
ट्रेडिशनेल फरेस्ट डुवेलार्स एक्ट 2006 बेवहाय मात्र 2% लेन्ड पाट्टा होदों आउट अफ टोटेल अनलि 2% लेन्ड पाट्टा होदों दा बिथिंबो जायाखै जेराव आयेन दङ बेखौबो मावाखै आयेन गैयैखौथ' मावखायाखैनोखा दा नंखायनो बिनि सायाव जोंहा मोजां स्टाडि खालामनांगौ दङ आरो बियो जोबोद सेन्सिटिभ इस्यु नाथाय बेखौ गारनानै संसार जानो हाया नंखायनो बेखौ जों मावगोन बिनि थाखाय लामा दङ आंनि मुङा पुलिस मावमिननिफ्राय आं सानापति बागानपाल फैदों आंनि टिचारा बेबायदि जों बिटिआरआव वुमेन इम्पावारमेन्टनि फारसे जेबो डेभेलपमेन्ट गैया स' सारा वुमेन इम्पावारमेन्ट फारसे माबायदि डेभेलपमेन्ट लायो महिला सबलीकरण तो এতিয়া মানে কি হৈছে सबसे ডাঙৰ ইস্যুটো হ'ল মহিলা সবলীকৰণ সমাজত মহিলাসকল যেতিয়ালৈকে আগবাঢ়ি নাহে আমাৰ সমাজটো যিমান চেষ্টা কৰক মানে এইটো আমি আগবাঢ়াই লৈ যাব নোৱাৰিম এতিয়া সব জনগোষ্ঠীতে सबसे एक्टिवটো হ'ল মহিলা আমি পুৰুষবিলাক লাজ পাব নালাগে কোকৰাঝাৰৰ গোটেই খেতি পথাৰত যদি এতিয়া চাই ইয়াত কিমান হ'ব 80% মহিলা 20% হে পুৰুষ পাব কোকৰাঝাৰত কঠিয়া ওলাইছে মহিলা ধান ৰুইছে মহিলা অকল ট্ৰেক্টৰ চলাইছে যদি পুৰুষ বা হাল চলাইছে যদি পুৰুষ বাকি কাম মহিলাই কৰিছে দোকান পোহৰ ঘৰ ৰখা এভৰিথিং মহিলাই কৰিছে গতিকে মহিলাহে আসল সমাজখনত লিডাৰশ্বিপ দিব পাৰে আমাৰ পুৰুষবিলাক ইমান দিন লিডাৰশ্বিপ দি আমি ফেইল মাৰিছো আৰু এটা সমীক্ষা আহিছে কি মহিলাই যদি পইচা কামায় 90% ঘৰখনৰ কাৰণে খৰচ হয় আৰু পুৰুষে যদি পইচা কামায় মাত্ৰ 60% ঘৰৰ কাৰণে খৰচ হয় 40% নিজৰ কাৰণে পুৰুষবিলাক ৰাখি দিয়ে মদ খাবৰ কাৰণে কিবা খাবৰ কাৰণে কিবা কৰিবৰ কাৰণে ৰাখি দিয়ে মানে তো এইটো এটা বাস্তৱ এটা পিকচাৰ আৰু এতিয়া সেই কাৰণে যে মহিলা সবলীকৰণটো সবচে প্ৰায়োৰিটিত আমি ল'ব লাগিব তো এই কাৰণে আমি এটা কি আমি মুভমেন্টত থাকা সময়তো কৰিছিলো কি মহিলাৰ ধৰ্ণা মহিলাৰ ৰেলী এতিয়া আমাৰ মেনিফেষ্টত আমি কৰিছো কি সব এৰিয়াতে মহিলাবিলাকৰ সেপাৰেট মাৰ্কেট হ'ব যাহাতে মহিলাসকলে নিজে কিনা বেচা কৰিব পাৰে প্ৰডাকশন কৰিব পাৰে এইটো আৰু আনপিনেদি এতিয়া মহিলাৰ যেটো সবলীকৰণ বুলি ক'লে গভৰ্নমেন্টৰ যেটো এজেন্ট কি যোজনা আছিল প্লান পলিসি স্কিমছ তাত মানে এটা আছিল কি সেলফ হেল্প গ্ৰুপ বনাই মহিলা কমিটি বিলাক বনাই আৰু তাত মানে বহুত কাম তেখেতসকলে কৰে কিন্তু সেইবিলাক ফেল মাৰিছে এতিয়া পলিটিক্যাল যেটো ৰিজাৰ্ভেশনৰ কথা আমি পাতি আছো ময়ো সৰি ক'ব লাগিব কি এইবাৰ ইলেকশ্যনত আমিও এজনহে দিব পাৰিছো মহিলা নাই বুলিও আমি মানে 12টা দিব নোৱাৰিলে 6টা দিব 7জনী দিব পাৰিব লাগিছিল কিন্তু আমিও দিব পৰা নাই তো আমিও মানে দুঃখিত এটা এই কাৰণে আমি এটা পলিসি এটা কৰি আছো কি যেটো আমাৰ ৰিপ্ৰেজেন্টেশন আছিল কি কয় নমিনেশন এই নমিনেটেডটো এইবাৰ আমি কি কৰিছো যে 6জনৰ ভিতৰত 2জন মহিলা হ'বই লাগিব মাস্ট 2জন মানে ইমিনেন্ট পাৰ্সনালিটি আৰু 2জন আনৰিপ্ৰেজেন্টেড কমিউনিটিৰ পৰা হ'ব লাগিব তো হিটো বড়ই হওক বা কোনবাই হওক 2জনী মহিলা ইয়াত হ'বই লাগিব মানে যিহেতু দিব নিবিচাৰে আৰু ইয়াৰ বাহিৰে ভিচিডিচিৰ পৰা লৈ পেলাই আমাৰ কাউন্সিলকে যিখিনি হ'ব তাত 33% ৰিজাৰ্ভেশনৰ পলিচিটো আমি ইমপ্লিমেন্ট কৰিব লাগিব তো হিয়াৰ কাৰণে এটি কৰি আছো কিন্তু বহুত জায়গাত কি হৈছে কি মহিলাসকল কবাত শিক্ষিত আছে কবাত অশিক্ষিত আছে এটা দুটা কেছ এনেকাও পাইছে কি ভালকে মানে কৰিব পৰা নাই এনেকা এইবিলাক লৈ পেলাই লাহে লাহে পলিসি বিলাক ইমপ্লিমেন্ট হোৱা নাই আৰু ডিক্লেয়াৰ বা আনডিক্লেয়াৰ ভাবে আমাৰ সমাজবিলাক পুৰুষ ডমিনেটেড সমাজ এই হিচাপে মানে এইবিলাক হৈ আছে তো সেই কাৰণে ইয়াৰ পৰা আমি ওলাই আহিব লাগিলে সকলো জনগোষ্ঠী মহিলা সবলীকৰণটো কৰিব লাগিব আৰু এতিয়া মহিলাৰ পিছ পৰি থকা নাই স্পৰ্টছৰ পৰা লৈ পেলাই আমাৰটো বড়সকলৰ স্পৰ্টছৰ পৰা লৈ পেলাই এভৰিথিং কালচাৰ সবতো মহিলাবিলাক আগবাঢ়ি আছে হিনজাवसाफ्रानो सबसे सिगाङाव जोंनि आइजोफ्रानो जोङो जेला आं हाई स्कुल फरायदोंमोन बै समसिम हिनजावसाफोरनि फरायनायनि रिजाल्टआ जोबोद गाज्रिमोन जों जेला हायर सेकेन्डारि पास खालामबाय डिग्री फरायनो फैबाय बै समनिफ्राय जोंबो काउन्सिलिं बायदिसिना प्रग्रामफोरखौबो जों लाबाय ना उनाव नुबाय जे हिनजावसाफोरनि रिजाल्टआ बिराद मोजां जाबोबाय दा माखासे जेंना दङ जोंहा बेखौ जोङो थिक खालामनांगोन बिनि गेजेराव लाजिनाय जोंनियाव बिराद लाजिनाय दङ लाजिनाया लासै लासै खमायबोबाय आङो लाजिथारनाङा होननानै बुङाखै नाथाय जोंनि न'खराव ओरैबायदि सोलियो कि बिदा फंबाय बारा रायलाया बिफाजों फिसालाजों रायलाया बिनानावजों बिदाजों बारा रायलाया नैफोरबायदि माखासे दङ जेरावनोखि जौगानांगौबा रायलायलायनांगोन जोङो माने गासैबो खोथाफोरखौ मिथिलायनांगोन ओरैनोथ' जोंनि हारिया माने बेबायदि नङा माने कि आइजोफोरखौ माने डिसरिगार्ड खालामनाय बा माबानाय बेबायदि नङा माने समान समान जोंनिया मोनथाया एक्चुअली मैं आदिवासी अभिभावक कम्युनिटी के बारे में बोलना चाहता हूँ
क्योंकि प्रीवियस गवर्नमेंट हम लोग देखने के बाद अभी युवा कम्युनिटीज हम लोग तो करना चाहे करने में वो क्या है कि विलेज लेवल से लेकर सेंट्रल लेवल तक हम लोग चाह रहे हैं कि पूरा कम्युनिटी का आदमी ही रहे, ताकि हम लोग को थोड़ा हम लोग को पता है तो हम लोग ही मैनेज करना चाहे और हम लोग भी सॉल्व करना चाहे। तो आपका क्या ओपिनियन है, क्या प्लान लेते एक तो है इसके लिए हमने 18 हमारे यहाँ 18 कम्युनिटीज़ है, ट्राइबल नॉन ट्राइबल सब मिल के, और सब कम्युनिटी के लिए जो डेवलपमेंट बोर्ड है इसके लिए हम लोग सोच रहा है ताकि अपने लोगों को आप खुद देख सके। तो इसीलिए ही ये बोर्ड का जो है ये हमने बोर्ड बनाने का जो ये प्रोजेक्ट है, स्कीम्स है, एक योजना है, इसको हम प्लान है इसको बना रहे हैं कि सब लोग डिप्राइव फील कर रहा है। और ऐसा हो रहा है कि अगर आप मुझे हमारी कम्युनिटी को रूल करेंगे हम लोग हैप्पी नहीं होंगे, और आपका कम्युनिटी को मैं जितना भी मतलब दे दो आप हैप्पी नहीं होंगे। इसीलिए कुछ समय के लिए अपने लोगों को देखने के लिए सबको मतलब मौका देना चाहिए। तो इसीलिए ये डेवलपमेंट बोर्ड का एक ये है। दूसरा है कि ये हम लोग अप्रिशिएट करते हैं, अभी बोडो लोगों का भी हम लोग का वो कस्टमरी लॉ जो है वो इम्प्लीमेंट नहीं हो रहा है, अभी नागा का हिल्स का सबका वो हो रहा है लेकिन हम लोग का भी नहीं हो रहा है। तो इसीलिए कॉन्फ्लिक्ट हम लोग में भी है। अभी इंडियन जो लॉ सिस्टम है, संविधान का जो बात है, हार्डली कितना लोग जानते हैं, 10 to 15% लोग जानते हैं, तो बाकी लोग मतलब इसको जानता ही नहीं है। इसीलिए इसको समझने के लिए हम लोग को कोई मतलब ऐसा काम करना होगा कि उन लोग को हम लोग एजुकेट करें कि ये चीज़ है क्या। अभी बीटीसी को लेके देखिए, 17 साल में बीटीसी को लेके बहुत लोगों ने नाराज़ी दिखाई है कि हम लोग बीटीसी को नहीं मानते हैं, बीटीसी ये है वो है, हम लोग नहीं मानते हैं। ये नाराज़ी क्यों दिखाई है? क्योंकि ये जो अरेंजमेंट है, एकॉर्ड है, इसको लेके लोगों को एजुकेट किया नहीं गया कि ये किसी का खिलाफ नहीं है, इसमें जो भी है ये हम लोग के लिए है। और इसको मतलब ट्रांसलेट करके अगर किसी भी भाषा में अगर कर देता तो सब लोग इसको इजीली समझ पाते, तो वो किया नहीं गया। तो इसीलिए खुद को देखने का मौका सब लोग को देना चाहिए, और डेमोक्रेसी का ये भी एक पार्ट है। तो इसीलिए जो आपका जो प्रश्न है वो बहुत अच्छा प्रश्न है, और हम लोग इसको कम्प्लीटली मतलब टोटली हम लोग इसको एनकरेज करेंगे कि सब समुदाय अपने लोगों को अपने आप ही देखने का मौका मिले। क्योंकि बोडो लोग भी इसीलिए लड़ रहे थे कि हम लोग का लोगों को मतलब देखने के लिए, सुरक्षा करने के लिए हम लोग को मौका मिलना चाहिए। हम लोग का भाषा, संस्कृति सब कुछ तो हम लोग को मिलना चाहिए, तो आप लोग को भी मिलना चाहिए। तो इसीलिए सबका हक मतलब मिलना चाहिए। तो ये जो बातें हैं इसको आप लोग से सबसे बैठ के ही हम लोग करेंगे। हम लोग ये नहीं चाहते कि फिर से और एक मिसअंडरस्टैंडिंग हो, फिर से और कॉन्फ्लिक्ट हो, क्योंकि ये जो दुनिया है ये हम सबके लिए है। बोडो ने मूवमेंट किया है, मूवमेंट में बोडो का ज़्यादा मरा है। अभी एक अरेंजमेंट मिला है कि इसको लेके बोडो को बोलने का हक है, लेकिन बाकी लोगों को भी जीने का भी हक है, बोलने का भी हक है। तो इसको कोई मतलब उसको नेगेटिव नहीं लेना चाहिए। दा सोरसिबा जाहैबाय मा होनो आं मोनसे बिराद खोथा खोनाबाय गोदोनिफ्रायनो, माने सेन्ट्रेलाव साख्रिया फरायफैयो जाहोनानै गुबुन फैसाल' जाफैयो होननाय बायदि आरोखि। बा आंनि समाव दा आं स्कलारशिप मोननायाव ओरैबायदि जाना दं, 2011नि आरोखि आंनि रिनिउवेल स्कलारशिपा क'क्राझार फरायसालि आं सासे स्टुडेन्ट। दा बे फिसादा फरायै एक फैसा फैयाखै आरोखि। दा बेनि फारसे मा इनिसिएटिभ लागोन आरोखि। আৰু এটা স্কলাৰশ্বিপৰ প্ৰশ্ন কৰিছে। स्कलारशिपनि थाखाया नैबे ससेयाव नांथाफैयो, इमप्लिमेन्ट जाया। भारत सरकारनियाव 2018आव अल इन्डियानि ट्राइबेलफ्रा जोङो ज' जानानै मोनसे सेमिनार खुंदोंमोन, आरो बेवहाय हिसाब मोन्दों 8,000 कौटि थाखा ट्राइबेलफोरनि थाखाया पेन्डिं जानानै दङ, खरसा खालामाखै। गोबां थाखा माने 8,000 करोड़ जनजाति সকলৰ যিটো পইচা এইটো ভাৰত চৰকাৰে খৰচে কৰা নাই। 2018ত আমি লাষ্ট পাৰ্টত এটা সেমিনাৰত মই এটেণ্ড আছিলোঁ দিল্লীত। তাত আমাৰ বহুত ট্ৰাইবেল লিডাৰ্ছ আছিলে আৰু কিছুমান স্কলাৰো আছিলে। সেই মানুহবিলাকে এটা ডাটা ওলাই দিছে কি 8,000 কোটি টকা মানে তেখেতসকলে খৰচে কৰা নাই, সেইকাৰণে আমাৰ ল'ৰা ছোৱালী স্কলাৰশ্বিপ পোৱা নাই। আমাৰ মানে বিভিন্ন স্কিমছবিলাক ইয়াত ইমপ্লিমেণ্ট হোৱা নাই। সেইকাৰণে আমি কি কৰিব লাগিব? আমি চিষ্টেমটো মানে ঠিক কৰিব লাগিব। আজি ভাৰত চৰকাৰত বহুতে কৈ আছে কি এতিয়া চৰকাৰ এনেকা কাম কৰিছে, এনেকা তেখেতসকলৰ কাম কৰাবিলাকতো খুব বস্তুবিলাক ঠিক হোৱা নাই। তো সেইকাৰণে আজি সেইবিলাক পেণ্ডিং হৈ আছে। আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাক স্কলাৰশ্বিপ পোৱা নাই, ট্ৰাইবেলবিলাক পোৱা নাই, এইটো মানে ডেভেলপমেণ্টৰ কামবিলাক পেণ্ডিং হৈ আছে।
তো সেইকাৰণে মেইনলি স্কলাৰশ্বিপটো তাত বন্ধ হৈ আছে। তো এইটো হ'ব লাগিলে আমাৰ ষ্টেটৰো এটা দায়িত্ব আছে। ষ্টেটৰ মন্ত্ৰীবিলাক যাই পেলাই চেণ্ট্ৰেলত খবৰ ল'ব লাগে, ষ্টেটৰ অফিচাৰবিলাক যাই চেণ্ট্ৰেলত খবৰ ল'ব লাগে। যোনে যোনে খবৰ লৈ গৈ পেলাই কাম কৰে ইহঁতৰ পইচাবিলাক আহে, যোনে যোনে গৈ পেলাই কাম নকৰে খবৰ নলয় ইহঁতৰ পইচাবিলাক নাহে। তো সেই বস্তুটো এতিয়া হৈ আছে, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইটো চাফাৰ কৰি আছে। আৰু মই ক'ব বিচাৰিছোঁ যিহেতু পলিটিক্সত আহিছোঁ, আমি সেইটো মানে নিজৰ এৰিয়াৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে স্পেচিয়েলি আমি মানে গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে আমি কাম কৰিম, যাতে আমাৰ অঞ্চলৰ এটলিষ্ট কোনো ST SC ল'ৰা ছোৱালী ডিপ্ৰাইভ হ'ব নোৱাৰে, ইয়াৰ কাৰণে আমি কাম কৰিম। এমপ্লয়মেণ্টৰ কথা প্ৰশ্ন কৰিছে। আমাৰ সবচে মানে দুটা কথাত আমি খুব চিৰিয়াছ হৈ আছোঁ, চৰকাৰ বনাব পাৰোঁ নোৱাৰোঁ এইটো পিছৰ কথা। এটা হ'ল এডুকেশ্যন, বৰ্তমান যিটো এডুকেশ্যন সেইটোক লৈ পেলাই এবাৰ মানে আপোনালোকে জানে ষ্টিভ জব যিটো এপল ওলাইছিলে, সি মানে কি কৈছে, এটা ইণ্টাৰভিউত এটা ইউনিভাৰ্চিটিত সি লেকচাৰ দিছে আৰু লেকচাৰত কৈছে সি যে কলেজটো এৰি আহিলে সেই দিনটো বোলে তাৰ কাৰণে বহুত ভাল দিন আছিলে। মানে সি কলেজটো এৰি নাহিলে সি এপলৰ ইনভেনশ্যন মানে কিবা কৰিব নোৱাৰিলে হয় মানে। তো সি এপলটো ওলাব পাৰিলে সি কলেজটো এৰি অহাৰ কাৰণে। যদি কলেজত পঢ়িলে সি জাষ্ট এজন গ্ৰেজুৱেট হৈ থাকিলে হয়, পোষ্ট গ্ৰেজুৱেট হৈ থাকিলে হয়, কিবা এটা ছাবজেক্টত মাষ্টাৰ হৈ থাকিলে হয়, কিন্তু সেই এপলটো সি ওলাব নোৱাৰিলে হয়। তো এতিয়া মই এই কথাটো এই কাৰণে ক'ব বিচাৰিছোঁ কি আমাৰ যে এতিয়া স্বাধীনতাৰ পৰা এতিয়ালৈকে 75% ষ্টুডেণ্টে 72% ষ্টুডেণ্টে যে আৰ্টছত পঢ়ি আছে, 12% ষ্টুডেণ্ট ছায়েন্সত, 6% কমাৰ্চ আৰু 4% টেকনিকেল, যিটো নেকি মাত্ৰ লাষ্ট 5 ইয়াৰ্ছৰ পৰা অলপ ট্ৰেণ্ডটো চেঞ্জ হৈছে। এতিয়া টেকনিকেলটো অলপ বাঢ়িছে, ছায়েন্সটো বাঢ়িছে, কমাৰ্চটো বাঢ়া নাই আৰু আৰ্টছটো যেনে এনে আছে। গতিকে 72% যদি 70 ইয়াৰ্ছ ল'ৰা ছোৱালীয়ে আৰ্টছত পঢ়িছে, ইহঁতৰ কাৰণে কি জব ওলাব, ইমান জব কি দিব পাৰিব? আৰু এজন আৰ্টছ গ্ৰেজুৱেটৰ কাৰণে এনেই সি মা দেউতাৰ লগত খেতি কৰি কাৰণে চকু দি দেখা পাইছে, এক্সপিৰিয়েঞ্চ হৈছে কাৰণে বেলেগ কাম কৰি খাব পাৰে। কিন্তু আদাৰৱাইজ যদি নিজৰ পঢ়া যিটো ছাবজেক্টৰ ওপৰতে যদি কেৰিয়াৰ বনাব লাগে, আৰ্টছৰ ল'ৰা ছোৱালীয়ে কি কেৰিয়াৰ বনাব? তো এতিয়া সেইকাৰণে পলিটিচিয়ান হৈছে বহুতে, কিবা হৈছে। তো সেইকাৰণে এতিয়া মই যিটো ভাবোঁ, আমাৰ বৰ্তমান এডুকেশ্যনৰ যিটো কাৰিকুলাম সেইটো কমপ্লিট চেঞ্জ কৰিব লাগিব। মানে মাৰ্কেটে কি বিচাৰিছে সেইটো কোৰ্চবিলাকহে আমি ডেভেলপ কৰিব লাগিব। তো এইটোৰ ওপৰতহে এমপ্লয়মেণ্টটো হ'ব। গভৰ্ণমেণ্ট জব ইয়াতে নোলাব, আমি গভৰ্ণমেণ্ট জব আশা কৰি লাভ নাই। সেইকাৰণে বহুত কাণ্ট্ৰিত এতিয়াতো প্ৰাইভেটাইজ হৈ গ'ল। আমিও কি ভাবিব লাগিব কি আমি প্ৰাইভেট ছেক্টৰত বা যি এণ্টাৰপ্ৰিনাৰশ্বিপ লাইনত বা নিজৰ এণ্টাৰপ্ৰাইজৰ লাইনত, সেই লাইনতে আমি চিন্তা কৰিব লাগিব। আৰু তাত মই কি দেখিছোঁ, কুইকলি আৰু ইমিডিয়েটলি আমি BTR অঞ্চলত 4 লাখৰ পৰা 5 লাখ এমপ্লয়মেণ্ট দিব পাৰোঁ। সেইটো হ'ল এগ্ৰিকালচাৰ এণ্ড এলাইড ফুড প্ৰচেছিং আৰু বেলেগ বেলেগ ছেক্টৰত, নন গভৰ্ণমেণ্ট ছেক্টৰত 4 লাখৰ পৰা 5 লাখ আমি এমপ্লয়মেণ্ট দিব পাৰোঁ। আৰু কিছুমান ভাল যদি আমি অল্টাৰনেটিভ স্কুলছ, কমিউনিটি কলেজ খুলিব পাৰোঁ, তাৎক্ষণিকভাৱে সি মেট্ৰিক ফেইল হ'ল, তাক যাতে নাৰ্ভাছ হৈ পঢ়ি নাথাকে, লগে লগে যদি আমি অল্টাৰনেটিভ স্কুলত লৈ আহিব পাৰোঁ, লগে লগে যদি আমি কমিউনিটি কলেজত লৈ আহিব পাৰোঁ আৰু কিবা এটা ছাবজেক্টত তাক ট্ৰেইন কৰি দিব পাৰোঁ, সি মানে কাম কৰি খাব পাৰিব, কিবা এটা নহয় কিবা জব ওলাব। আৰু এটা কাম কৰিব পাৰোঁ আমি কুইকলি ইণ্টাৰনেশ্যনেল মাৰ্কেটটো ষ্টাডি কৰি পেলাই আমাৰ পৰা হিউমেন ৰিচোৰ্চ ডেভেলপ কৰি ছাপ্লাই দিব পাৰোঁ। এতিয়া অষ্ট্ৰেলিয়াত এগ্ৰিকালচাৰত মানুহ লাগে, জাপানত এগ্ৰিকালচাৰত মানুহ লাগে, মানে কিবাত লাগে সেইটো কি কয়, এইটো আমাৰ যিটো কেৰিবিয়ান, আমাৰ আৰৱ কাণ্ট্ৰিজবিলাকত মানে বিভিন্ন ছেক্টৰত মানুহ লাগে। এই মানুহবিলাক আমি অলপ ট্ৰেইন কৰি স্কিল কৰি আমি পঠাই দিব পাৰোঁ, তেতিয়া আমাৰ তাতো বহুত ডলাৰ আহিব। সিদিনা লকডাউন হোৱাত আমি হিচাপ কৰিছিলোঁ, প্ৰায় বছৰত আমাৰ ছিকিউৰিটি গাৰ্ড, হাজিৰা কিবা কৰিব যোৱা মানুহবিলাকৰ পৰা অসমত 360 কৰোৰ পইচা আহে আমাৰ তাত, 360 কৰোৰ পাৰ ইয়াৰ। কোনোবা 2,000 3,000 এনেকুৱা টকা পঠাই এই পইচাটো আমাৰ তাত আহে। আৰু যদি কালি আমি যদি BTR ৰিজনৰ পৰা 5 লাখ নহয় 2 লাখ যদি 1 লাখ যদি ল'ৰা ছোৱালী পঠাব পাৰোঁ বিদেশত, যোনে নেকি 50,000 1 লাখ কামাব, নিজৰ ল'ৰাৰ ঘৰত পইচা দি পঠাব, আমাৰ ইকনমিটো বাঢ়ি যাব। তেনেকুৱা আমি কৰিব পাৰোঁ। আৰু কি ছেক্টৰত মেক্সিমাম জব চাকৰি ওলাব পাৰে সেই ছেক্টৰটো আমি অলপ বনাব লাগিব। সেইকাৰণে মই ভাবি আছোঁ যে এটলিষ্ট আমি 100টা নতুন ইনষ্টিটিউশ্যন আমি ইয়াতে স্থাপন কৰিব লাগিব। সেইটো মানে অল্টাৰনেটিভ স্কুল,
মানে এইটোত মানে কমপ্লিটলি এটা কাম কৰি খাব পৰা এটা 100 ইনষ্টিটিউশ্যন আমি বনাব লাগিব, তেতিয়াহে আমাৰ এমপ্লয়মেণ্টটো সঠিকভাৱে হ'ব। এজন ড্ৰাইভাৰ হ'লে ভাল ড্ৰাইভাৰ হ'ব লাগিব। এতিয়া আমাৰ কি ইউনিভাৰ্চিটিবিলাকত কি হৈছে যে কোৰ্চবিলাক BSc এগ্ৰি কৰিব লাগে, ফিচাৰী কৰিব লাগে, বেলেগ বেলেগ কৰিব লাগে, কিন্তু এজন ল'ৰা BA পাছ কৰিলে সি আলু খেতি কৰিব বিচাৰিছে, তাকতো আৰু এগ্ৰি BSc নালাগে, সি 3 মাহ পঢ়িলেই হয়। এজন ল'ৰা মানে BA BCom কৰিলে সি মানে কোনো কমাৰ্চত ইণ্টাৰেষ্ট নাই, সি মানে এটা মানে কিবা কৰিব বিচাৰিছে, ফিচাৰী খুলিব বিচাৰিছে, তাকতো আৰু ফিচাৰী BSc পঢ়িব দৰকাৰ নাই, সি মানে 6 মাহ ট্ৰেইনিং ল'লে হৈ যায় মাছৰ। এনেকুৱা যি কোৰ্চবিলাক আমি ডেভেলপ কৰিব লাগিব। আৰু সেই কথাটো লৈ পেলাই কিছুমান মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰবিলাকৰ লগত অলৰেডি কথা পাতি আছোঁ। আৰু আমাৰ RG বিভিন্ন গভৰ্ণমেণ্ট এজেঞ্চিছ আছে, সেইবিলাকো এই কোৰ্চবিলাক ডেভেলপ কৰিছে, কিন্তু ইয়াত আমাৰ অঞ্চলত মেচিভ হোৱা নাই। আমাৰ অঞ্চলটো ভূটান পাহাৰৰ যিহেতু তলত থাকোঁ আমি, ইমান মানে নেচাৰেলি আমি ৰিচ হয়, ইয়াত বতাহ বৰণ বহুত ভাল, পানীৰ ভাল, আমি বহুত কাম কৰিব পাৰোঁ, কিন্তু কামটো কৰিবৰ কাৰণে ইউ আৰ ৰেডি। আপোনাক মোক কোনোবাই হেল্প কৰিব লাগিব, এটলিষ্ট ন' হাউটো দিব লাগিব, অলপ ফিনেন্সিয়েল ছাপৰ্টো দিব লাগিব। এইখিনি কাম কৰিবৰ কাৰণে আমাৰ পলিটিচিয়ানবিলাক যোনে নেকি লিডাৰ হৈ আছে, EM GM চিফ MLA MP, ইহঁতে এই কামটো কৰা নাই। সেইকাৰণে আমাৰ ইউথবিলাকে ওলাই আহিব লাগিব। আমি যেতিয়া এতিয়া হেল্প বিচাৰোঁ, আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল চবতো হেল্প পাওঁ, পইচাৰ কাৰণে একো প্ৰব্লেম নাই। 90:10 হৈ আছে। নৰ্থ ইষ্টত পইচাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 90% দিয়ে, আমি 10%হে দিব লাগে। তথাপিতো আমাৰ প্ৰজেক্টবিলাক ইয়াতে অহা নাই, আমি কাম কৰিবলৈ পৰা নাই। চ' কোনে ফেইল হৈছে? আমিয়ে ফেইল হৈছোঁ। লুকিছ পলিচি দিছে গভৰ্ণমেণ্টে, আমি কোনো এডভান্টেজ ল'ব পৰা নাই। এতিয়া কিছ পলিচি দিছে, আমি এডভান্টেজ ল'ব পৰা নাই। আমাৰ কোকৰাঝাৰ শ্ৰীৰামপুৰটোৱে গেট হয় নৰ্থ ইষ্টত এণ্ট্ৰি কৰা, ইয়াৰ পৰা দুটা নেশ্যনেল হাইৱেৰ 2 চাইডে বিৰাট ভাল ভাল ৰেষ্টুৰেণ্ট হ'ব পাৰে, ভাল ভাল মানে বহুত মানে কি হয় এম্পৰিয়াম হ'ব পাৰে, মাৰ্কেট প্লেচ হ'ব পাৰে, কোনো আমাৰ এইটো ছাপৰ্টেই কৰা নাই। এতিয়া কোনোবা নেতাবিলাকে নিজৰ ৰিজৰ্ট বনাইছে, ডাঙৰ ডাঙৰ কিবা বনাইছে, একদম প্ৰাইভেট, পাব্লিকৰ কাৰণে একো নহয়। তো সেইকাৰণে আমি এই বস্তুবিলাক ডেভেলপ কৰিব লাগিব। তো সেইকাৰণে BTR একৰ্ডত আমি চাইছোঁ কি মেক্সিমাম ইনষ্টিটিউশ্যনটো আমি ইয়াতে লৈ আহিছোঁ একৰ্ডৰ মানে এটা পাৰ্ট হিচাপে। মানে মোৰ কমপক্ষীয়া প্ৰশ্ন দুটা হৈছে যে আপুনি এপছৰ সভাপতি হৈ থকা সময়ত মানে একে ৰাতিৰ ভিতৰত 2 লাখ সংখ্যালঘু মানুহৰ নামত মানে NRCক অবজেকশ্যন কৰোৱাইছিল। আপুনি ভাবে নেকি যে সংখ্যালঘু মানুহে আপোনাক আদৰি ল'ব এইবাৰ নিৰ্বাচনত? আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে যে BPFৰ শাসনকালত BTCৰ ৰাজধানীৰ পৰা আনুমানিক 6 কিলোমিটাৰ নিলগত সংখ্যালঘুসকলৰ নেতা মাননীয় শ্বহীদ নাফিকুল ইছলাম ডাঙৰীয়াক গুলীয়াই হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ আৰু ৰহস্য উৎঘাটনৰ বাবে যদি UPPL দলৰ চৰকাৰ হয়, আপোনাৰ চৰকাৰখনে কি পন্থা অৱলম্বন কৰিব হত্যাকাণ্ড আটক কৰাৰ বাবে? এই বিষয়ে অলপ জনালে সুখী হ'ম। ধন্যবাদ। এতিয়া কথাটো আহিছে, আমাৰ এজন ব্ৰাদাৰে সুধিছে কি ৰাফিকুল হত্যাক লৈ পেলাই, আৰু মই এপছু প্ৰেচিডেণ্ট থাকাতে 2 লাখ NRCত কমপ্লেইন কৰা। মই ভাল পাম কোনোবা যদি হিচাপ কৰি দিয়ে এই 2 লাখ মানুহটোক প্ৰমোদ বড়ো কমপ্লেইন কৰিছিল বুলি পেলাই। এইটো বস্তুটো এটা হাৱাত এৰি দিলে সেইটো চলি থাকিল। আমাৰ মিডিয়া কেতিয়াবা মানে মিডিয়া ক্ৰিটিচাইজ কৰাটো ঠিক নহয়, কিন্তু মিডিয়াটো চাম পাৰ্চেণ্ট মানুহটো আৰু কেনেকৈ কাম কৰি নাজানে। এতিয়া ছ'চিয়েল মিডিয়াও ওলাইছে, লাইন দুটা লিখি দিলে সেইটো চলি থাকিল হাৱাত। প্ৰমোদ বড়ো অকলে 1 ঘণ্টা না 2 ঘণ্টাত বুলি ক'লে 2 লাখ মানে কমপ্লেইন কৰিলে। তো এই বস্তুটো মই বিচাৰি মানে কোনোবা যদি মোক দিব পাৰে কি এই মানুহজনক সি কমপ্লেইন দিছে, এই মানুহজন কমপ্লেইন দিবিলাক সেই সময়ত চলি আছিলে। আৰু কমপ্লেইন দিয়াৰ কাৰণে তাতে কলামো ৰাখি থোৱা হৈছে, কোনোবাই কমপ্লেইন কৰে যদি কৰক বুলি পেলাই। কমপ্লেইনটোতো কোনোবাই কৰিব, XYZ কৰিব এই কমপ্লেইন, আপুনিয়ে কাকবা কৰিব, কোনোবাই কৰিব। কিন্তু এই এপছুক যিটো কলংক সানিব বিচাৰিছে কি এপছুই কৰিছে বুলি কেনে, মই এটা সময়ত এপছু প্ৰেচিডেণ্ট আছিলোঁ হিচাপে 4 মাহ আগত মই ক'ব বিচাৰিছোঁ, আৰু সেইটো মোৰ টাইম আছিলে কি এপছুৰ এনেকুৱা কোনো ইণ্টেনশ্যন নাই, এপছুৰ এনেকুৱা কোনো এজেণ্ডা নাই। ইভেন মই ক'ব বিচাৰিছোঁ বড়ো সাহিত্য সভাৰো নাই। বড়োৰ যিখিনি ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে, জাতীয় সংগঠন আছে, সেইখিনি কোনো কমিউনিটিৰ এণ্টি নহয়। মোৰ 20 বছৰ এক্সপিৰিয়েঞ্চ। বহুত সময়ৰ মোক নিজকে মই প্ৰশ্ন কৰোঁ কি মই কোনোবা জাতিৰ এণ্টি নেকি, মই নিজকো প্ৰশ্ন কৰোঁ। তো এই এজেণ্ডাটো কি কৰিলে, কিছুমান মানুহ এই সময়ত
বড়ো অনাবড়ো যিটো ৰাজনীতি চলি আছে আৰু আমাৰ বড়োৰ মাজতো এপছুক বেয়া পোৱা যিবিলাক আছে সেই সকলে এইটো এটা ডিজাইন কৰি পেলাই এপছুক কমপ্লিটলি কিবাত আনিবৰ কাৰণে সেইটো কৰিছিলে কিন্তু আমাৰ এনেকুৱা কোনো এজেণ্ডা নাই আৰু ৰাফিকুল কিলিং কেছটো লৈ পেলাই আমিতো সেই সময়ৰ পৰা কৈ আহিছোঁ আৰু আজিলৈকে ধৰ্ণা এটেণ্ড কৰিছোঁ কিবা কৰিছোঁ আজিলৈকে সেইটো নহ'ল এইটো নোহোৱাৰ মেইন কাৰণটো কি নোহোৱাৰ মেইন কাৰণটো হৈছে আমাৰ যিটো ল' এণ্ড অৰ্ডাৰটো চোৱা মানুহবিলাক মানুহৰ ছিকিউৰিটি প্ৰভাইড কৰা মানুহবিলাক কিছুমান সময়ত কম্প্ৰমাইজ কৰি থাকে আৰু তেতিয়া এনেকুৱা ক্ৰাইমবিলাক হয় তো সেইকাৰণে দেশত যেতিয়া ইণ্টাৰনেল ছিকিউৰিটিৰ দায়িত্বত থকা মানুহবিলাক নিজৰ কাম নকৰে এক্সটাৰ্নেল ছিকিউৰিটিত থকা মানুহবিলাক নিজৰ দায়িত্ব নকৰে তেতিয়াই নাগৰিকবিলাক ইনছিকিউৰিটিত পৰিব লগা হয় আৰু ইয়াৰে বলি হৈছে ৰাফিকুল ডাঙৰীয়া ইয়াৰে বলি হৈছে তেখেতে এজন হিউমেন ৰিচোৰ্চ আছিলে এজন নেতা আছিলে আৰু তেখেতে কম সময়ৰ ভিতৰতে নিজৰ কমিউনিটিৰ বাহিৰে অইন কমিউনিটি বা অঞ্চলৰ লগতো ধুনীয়া এটা কি কনচেপ্ট তৈয়াৰ কৰি এটা লিডাৰশ্বিপ দিবলৈ ওলাই আহিছিলে তো সেইটো বস্তুটো কোনোবাই ভাল নাপালে আৰু তেখেতক সেইটো কামটো কৰি দিলে তেখেতক মাৰি দিলে তো ইয়াৰ জাষ্টিছটো আমি চবে বিচাৰিব লাগিব আৰু এই জাষ্টিছটো যোনবিলাক ল' এণ্ড অৰ্ডাৰৰ দায়িত্বত আছে যিবিলাক মানুহক ছিকিউৰিটি দিয়াৰ দায়িত্ব আছে তেখেতসকলক আমি ইয়াৰ প্ৰশ্নটো কৰিব লাগিব এইটো এটা পলিটিকেল কুৱেশ্যন নহয় এইটো এটা কি মানুহৰ জীৱন আৰু মৰণ মানুহৰ লাইফ এণ্ড ডেথ ছিকিউৰিটিৰ প্ৰশ্ন এটা হয় আজি কিন্তু ইয়াত বহুত সময়ত কি পলিটিকেল হৈ যায় কুৱেশ্যনবিলাক পলিটিকেল নকৰি পেলাই আমি ডাইৰেক্ট এজেঞ্চিক সুধিব লাগিব কি এই হত্যাটো কেনেকৈ হ'ল ইয়াত CBI আছে NIA আছে বহুত এজেঞ্চিছ আছে কিয় এটা হত্যা এটা কিয় মাৰিব নোৱাৰিলে এই মানুহজনটো চাইনাৰ পৰা আহি মাৰা নাছিলে এই মানুহজনটো ক'ৰবাত আমেৰিকাৰ পৰা আহি মাৰা নাছিলে ইয়াৰে কোনোবাই আছিলে ইয়াতে ইনভলভ হৈ আছিলে যোনে নহওক কিয় এইটোতো ওলাব লাগে তো এই কামটো কৰিব লাগিব তো সেইকাৰণে আজি আমি এইটো পলিটিকেলাইজ নহ'লে আমি গভৰ্ণমেণ্টক প্ৰশ্ন কৰিব লাগিব বা এজেঞ্চিক প্ৰশ্ন কৰিব লাগিব কি আপোনালোকে এই কামটো কৰি দিয়ক আদাৰৱাইজ ইউ আৰ ফেইল এই প্ৰশ্নটো আমি কৰিব লাগিব গতিকে এইটোক লৈ পেলাই মই যিটো BPF-ৰ সময় আছিল তো BPF-টো মই BPF-ক বাচাব বিচৰা নাই বাচাই ক'ব বিচৰা নাই কিন্তু ল' এণ্ড অৰ্ডাৰটো তেখেতসকলৰ হাততো নাই তো সেইকাৰণে ল' এণ্ড অৰ্ডাৰটো যোনে চাই আছে এতিয়া আমাৰ অঞ্চলতো যোনে এইটো চাই আছে তেখেতসকলে এইটো কামটো কৰিব লাগিব